ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজিৰ ছেপ্টেম্বৰ মাহৰ 2 তাৰিখ বাৰ হ'ব সোমবাৰ অসমীয়া ভাদ মাহৰ আজিৰ 16 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক আজিৰ তিথি হ'ব কৃষ্ণ চতুৰ্দশী তিথি তাৰ পিছতে অমাৱস্যা তিথি আৰম্ভ হ'ব আজিৰ নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ তাৰ পিছতে পূব ফাংগুনী নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব শিৱ যোগ আজি কৰণ হ'ব শকুনিকৰণ আজিৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ দেমাৰিগণ আজি মৰণৰ দুখ নাই আজি বন্ধুসকল সূৰ্য উদয় হ'ব 5:07 সূৰ্যাস্ত সময় হ'ব 5:37 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ যেহেতু ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে বৃষ ৰাশি মকৰ ৰাশি আৰু মীন ৰাশি মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে যিসকলে চৰকাৰী চাকৰিয়াল কৰে বা চাকৰি কৰে তেওঁলোকৰ বাবে পদোন্নতিৰ যোগ দেখা পোৱা গৈছে আগবাঢ়ি যোৱাৰ বাবে এটা সুবিধা বা চান্স লাভ কৰিব পাৰে ৰাজনীতিত পৰাজিত হ'ব বিৰোধী বুলি কৈছে আজিৰ ব্যৱসায়ত নতুন সহযোগীসকল উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে আজি কোনোবা পুৰণি গোচৰৰ পৰা আপুনি সকাহ পাব পাৰে চাকৰিত সাক্ষাৎকাৰ বা পৰীক্ষাৰ প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ বহুত বেছি কষ্ট কৰিব লাগিব বৈদেশিক সেৱা বা আমদানি ৰপ্তানিৰ লগত জড়িত লোকসকলে হঠাৎ যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি শ্ৰমিক শ্ৰেণীয়ে কৰ্মসংস্থাপন পাব পাৰে দীৰ্ঘ দূৰত্বৰ যাত্ৰা বা বিদেশ ভ্ৰমণৰ ইংগিত দিয়া আপোনালোকৰ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় যুক্তিৰ পৰা অযথা তৰ্ক পেচালৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে সেয়ে আপোনালোকে ধ্যান ৰাখিব অন্যথা বিবাদে কিন্তু কাজিয়াৰ এটা ৰূপ ল'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব ফ'কাছ দিব লাগিব বুলি কৈছে স্বাস্থ্যৰ দ্ৰুত উন্নতি হ'ব বুলি কৈছে পূৰ্বৰ যিকোনো গুৰুতৰ ৰোগৰ পৰা আপুনি সকাহ পাব পাৰে বুলি কৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ কঠোৰ পৰিশ্ৰম আৰু ভাগ্যই আপোনাক সকলো দিশতে সহায় কৰিব বুলি কৈছে আবদ্ধ টকা বিচাৰি পোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ ক'ৰবাত যদি আবদ্ধ হৈছিল টকা পইচা পাবলগীয়া আছিল সেই টকা পইচা ঘূৰাই পাব পাৰে সম্পৰ্কবোৰ সুদৃঢ় কৰি ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ যি প্ৰচেষ্টাৰ সফল হ'ব বুলি কৈছে ইতিবাচকতা ধৈৰ্য আৰু সংযম থাকিলে আপুনি আপোনালোকৰ কাম ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব নেতিবাচক আপোনালোকে প্ৰৱণতা থকা মানুহৰ পৰা যিমান পাৰে আঁতৰি থাকক আৰু নেতিবাচক চিন্তাৰ বিশেষকৈ আপোনালোকে পৰিহাৰ কৰিব লাগিব মনত কিবা এটা অজ্ঞাত ভয় অনুভৱ কৰিব পাৰে আনহাতে কৈছে যে সেৱাৰ কামৰ লগত জড়িত সেই আপোনালোকৰ বেংকিং খণ্ডতে হওক বা আপোনালোকে অন্যান্য ছাৰ্ভিচ যিসকলে কৰে তেওঁলোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে কিবা এটা ভাল সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে আজি মনোবল মজবুত কৰি ৰাখক বুলি কৈছে নিজকে ষ্ট্ৰং কৰি ৰাখক বুলি কৈছে আৰু আত্মবিশ্বাসী হৈ থাকিবৰ বাবে চেষ্টা কৰক ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া হ'লে ঘৰৰ ব্যৱস্থা আৰু পাৰস্পৰিক সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে এই দিশৰ প্ৰতি আপোনালোকে অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে কিন্তু আজি দিনটো টকা পইচা য'তে ত'তে আপোনালোকে বিনিয়োগ নকৰিব অৰ্থাৎ বিপণনৰ কামৰ প্ৰতি আপোনালোকে ধ্যান দিব লাগিব কিন্তু বিনিয়োগ কৰাৰ ক্ষেত্ৰত অলপ সাৱধান হওক বুলি কৈছে এই সময়ত বিপদজনক কামত বেছি ধন বিনিয়োগ নকৰিব চলি থকা ব্যৱসায় সম্পৰ্কীয় কাম কাজ পদ্ধতিগতভাৱে চলোৱা হ'ব বুলি কৈছে আৰু চলাই নিব পাৰিব বিপণনৰ কামত বিশেষকৈ কাম সম্পূৰ্ণ কৰাৰ বাবে এইটো এটা উপযুক্ত সময় বুলি কৈছে আজি কৈছে যে কোনো সৰু কথা এটাক লৈ আপোনালোকৰ তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে সেই আপোনালোকৰ বৈবাহিক জীৱনতে হওক প্ৰেম জীৱনতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক আজি প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে সময়মতে পাৰিবাৰিক সমস্যাৰ সমাধান কৰিলে ঘৰৰ পৰিৱেশ সুস্থিৰ হৈ থাকিব গতিকে যদি আপোনালোকৰ পাৰিবাৰিক কিছুমান সমস্যা চলিছে সেই সমস্যাখিনি আপোনালোকে সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ফ'কাছ দিব লাগিব আৰু কৈছে যে আজিৰ দিনটোত যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট নকৰিব নিজৰ কেৰিয়াৰৰ প্ৰতি আপোনালোকে মনোনিৱেশ কৰিব লাগে পাছত কিন্তু অনুতাপ কৰাৰ বাহিৰে একো নহ'ব বুলি কৈছে গতিকে সকলো ফালে আপোনালোকে সময় দিব লাগিব সকলো ফালে চাব লাগিব বুলি কৈছে এটা দিশত আপোনালোকে মনোযোগ দি থাকিলে নহ'ব সকলো দিশতে আপোনালোকে ধ্যান দিব লাগিব আজি কৈছে যে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বদ হজম আৰু গেছৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে এটা পদ্ধতিগত ৰুটিন ৰাখক বুলি কৈছে আৰু খাদ্যভাসে উন্নত কৰক বুলি কৈছে নিজৰ খাদ্যভাস উন্নত কৰিব লাগিব খোৱা বোৱাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব হেল্থি খাদ্য খাওক বুলি কৈছে নিজৰ শৰীৰটো সুস্থ হৈ থাকিবৰ বাবে গতিকে এইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব আজি কিছু লোকৰ আঁঠুৰ বিষ অনুভৱ কৰিব পাৰে গুৰুতৰ ৰোগত আক্ৰান্ত লোকে চিকিৎসাৰ বাবে ঘৰৰ পৰা আঁতৰি যাব লগা হ'ব পাৰে আপুনি এবাৰ সুস্থিৰ হৈ উঠিলে বিপৰীত লিংগৰ সংগীৰ পৰা বিশেষ যত্ন আৰু সহায় লাভ কৰিব বুলি কৈছে আপুনি নিয়মিতভাৱে যোগাসন আৰু ব্যায়াম কৰি থাককচোন নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব যিহেতু আজি সোমবাৰ
আজি আপোনালোকে মন্দিৰলৈ গৈ শিৱ মন্দিৰলৈ গৈ আপোনালোকে শিৱলিংগত বিশুদ্ধ জল বা আপোনালোকে গাখীৰ অৰ্পণ কৰক বেলপাত আগবঢ়াবলৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বিষ ৰাশি আজিৰ বিষ ৰাশিৰ জাতৰ জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে প্ৰতিটো পৰিস্থিতিত নিজৰ কামৰ প্ৰতি সতৰ্ক হওক সেই আপোনালোকৰ ঘৰুৱাৰ ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক ব্যৱসায়িক ক্ষেত্ৰতে হওক বৈবাহিক জীৱনতে হওক প্ৰত্যেকটো ক্ষেত্ৰতে পৰিস্থিতি অনুসৰি পৰিৱেশ অনুসৰি নিজৰ কামৰ প্ৰতি সতৰ্ক হ'ব লাগিব এক্টিভ হৈ থাকক বুলি কৈছে কিছুমান বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ধৈৰ্য বজাই ৰাখকচোন নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰৰ সন্দৰ্ভত খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব ব্যৱসায়ত নতুন সহযোগী গঠন কৰা হ'ব পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় এটা কৰিব বিচাৰিছে সেইখিনি ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰে অত্যন্ত শুভ দিন আজি চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা থাকিব বহুজাতিক কোম্পানীত কাম কৰাৰ লোকসকলে তেওঁলোকে চিনিয়ৰসকলৰ পৰা প্ৰশংসা আৰু উৎসাহ লাভ কৰিব বুলি কৈছে যেতিয়া প্ৰশংসা আৰু উৎসাহ লাভ কৰিব আপোনালোকে কিবা এটা কাম ভালদৰে নিয়াৰিকৈ কৰিবৰ বাবে আপোনালোকে আগ্ৰহ প্ৰকাশ কৰা দেখা পোৱা যাব আৰু সেইখিনি প্ৰয়োজন আছে উদ্যোগত সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ'ব অবাঞ্ছিত ভ্ৰমণলৈ যাব লগা হ'ব পাৰে ভ্ৰমণ আপোনালোকে কৰোঁতে অলপ সাৱধান হওক বুলি কৈছে বিলাসিকতাত অধিক ধন খৰচ কৰা হ'ব পাৰে কিবা এটা দামী বস্তু কৰাৰ বাবে আপোনালোকৰ ধন খৰচ হ'ব পাৰে চাকৰিৰ সন্ধানত হয়তো ইফালে সিফালে আপোনালোকে বিচৰণ কৰিব লগা হ'ব পাৰে নেতিবাচক মানুহৰ পৰা আঁতৰি থাকক বেয়া মানুহৰ পৰা মুঠৰ পৰা আপোনালোকে আঁতৰি থাকক যিমান পাৰে কোনোবাই আপোনালোকৰ বিৰুদ্ধে মিছা অভিযোগ উপস্থাপন কৰিব পাৰে গতিকে উত্থাপন কৰিব পাৰে সাৱধান হ'ব বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অলপ সজাগ আৰু সাৱধান হওক বুলি কৈছে ভয় কৰি নাথাকিব ইতিবাচক চিন্তা কৰি থাককচোন নিশ্চয়কৈ ভাল হ'ব অন্যথা সমস্যাবোৰ বাঢ়ি যাব পাৰে গতিকে ধ্যান দিব আজি সময় কৃতিত্বৰ বাবে অত্যন্ত শুভ দিন বুলি কৈছে সম্পূৰ্ণ সহযোগিতা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে যিকোনো কাম কৰাৰ আগতে তাৰ যদি আপোনালোকে প্লেনিংখিনি আপোনালোকে আগতীয়াকৈ কৰি লয় অৰ্থাৎ পৰিকল্পনা যদি আপোনালোকে আগতীয়াকৈ কৰি লয় কোনখিনি কেনেকৈ কৰিব কেনেকৈ সিদ্ধান্ত ল'ব কেনেকৈ আগবাঢ়ি যাব গতিকে তেনেকুৱা ধৰণৰ প্লেনিংখিনি যদি আপোনালোকে আগতীয়াকৈ বনাই লয় বা প্ৰস্তুত কৰি লয় সঠিকভাৱে সফলতা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব বা নিশ্চিত বুলি কৈছে আনৰ ব্যক্তিগত বিষয়ত গুৰুত্ব নিদিয়াকৈ অৰ্থাৎ বেলেগৰ কথা বতৰা বেলেগৰ ব্যক্তিগত জীৱনত বিশেষকৈ বেছি গুৰুত্ব নিদি নিজৰ কামত মনোনিৱেশ কৰি থাককচোন ভাল হ'ব ধ্যান ৰাখক শিশু আৰু যুৱক যুৱতীসকলে নেতিবাচক কাম কাজ আৰু সংগঠনৰ পৰা আঁতৰি থাকিব লাগে তেনেকুৱা ধৰণৰ ব্যক্তিগত কামত ব্যস্ত থকাৰ বাবে কিছুমান ঘনিষ্ঠ সম্পৰ্ক আওকাণ কৰা হ'ব পাৰে সাৱধান হ'ব যাতে সম্পৰ্কবোৰ বিশেষকৈ ফাট নেমেলে তাৰ প্ৰতি ধ্যান ৰাখিব যাৰ ফলত সম্পৰ্কবোৰ নষ্ট হোৱাৰ ৰক্ষা আপোনালোকে কৰিব পাৰিব গতিকে ধ্যান ৰাখিব সকলোকে আপোনালোকে সময় দিয়ক ঘৰৰ মানুহখিনিক এটা ভাল প্ৰতিফলন দেখিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সম্পত্তি বিক্ৰী বা ক্ৰয়ৰ লগত জড়িত কাম কাজ লাভজনক পৰিস্থিতিৰ সৃষ্টি হয় ব্যৱসায়িক কাম কাজ সুকলমে চলি থাকিব যদিও ফলাফল পোৱাত কিছু পলম হ'ব পাৰে খৰখেদা নকৰিব শ্বৰ্টকাট বেছি নল'ব কাৰ্যালয়ত বিশেষ প্ৰজেক্ট এটাৰ সন্দৰ্ভত কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে কিছু লোকে বৈবাহিক জীৱন আপোনালোকৰ সুন্দৰভাৱে পাৰ হ'ব সৰু সৰু কথা বতৰাখিনি আপোনালোকে ধৰি নাৰাখিব এৰা ধৰাৰ মাজেৰে আপোনালোকে চলিবৰ বাবে চেষ্টা কৰক প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ বাবে দূৰত্বৰ সৃষ্টি হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিঙৰ বাবে গতিকে সাৱধান হ'ব কথা কওঁতে সাৱধান হওক ইজনে সিজনৰ আৱেগক বুজি পাবৰ বাবে চেষ্টা কৰক আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যিহেতু তৰল পদাৰ্থ আৰু ফল মূল আপোনালোকে উপযুক্ত পৰিমাণে সেৱন কৰক ভাল প্ৰতিফলন দেখিব আৰু নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক আজি বিশেষকৈ ভ্ৰমণৰ সময়ত বাহিৰা খাদ্যপ্ৰতিবোৰ বেছি নাখাব যিসকলৰ ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে ভ্ৰমণ কৰোঁতে অলপ সাৱধান হওক স্নায়ুজনিত ৰোগত আক্ৰান্ত লোকে সকাহ পাব ভাল টোপনি যাবলৈ চেষ্টা কৰক বুলি কৈছে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক নিয়মিতভাৱে আপোনালোকে যোগাসন ব্যায়াম কৰক ইতিবাচক হৈ থাকক বুলি কৈছে আজি আদিত্য হৃদয় স্তূপ আপোনালোকে আবৃত্তি কৰক মহাদেৱক পূজা কৰক সুন্দৰভাৱে পাৰ হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব দিনটো সুন্দৰভাৱে পাৰ হওক মিথুন ৰাশি আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰিব লাগে আৰু এই সময়ত কৈছে যে যিকোনো সিদ্ধান্ত খং ৰাগেৰে নহয় শান্তিপূৰ্ণভাৱে ল'বৰ বাবে চেষ্টা কৰক আজি পৰিয়াল ব্যৱস্থাত অনুশাসিত আৰু শান্তিপূৰ্ণ হৈ থাকিব ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব লাগে নিজৰ ষ্টাডিটো নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি যাব পাৰি কেনেকৈ সফলতা অৰ্জন কৰিব পাৰি ভাল এটা ৰিজাল্ট কেনেকৈ আনিব পাৰি তেনেকুৱা ধৰণৰ চিন্তা আপোনালোকে কৰিলে ইতিবাচক চিন্তা কৰিলে ভাল হ'ব বুলি কৈছে আজি ঘৰত যিকোনো শুভ কামৰ সন্দৰ্ভতো পৰিকল্পনা হ'ব পাৰে বুলি কৈছে সুখৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাব ইজনে সিজনৰ অনুভৱক বুজি পাব আৱেগক বুজি পাব বুলি কৈছে ধ্যান ৰাখক কিছুমান কথাৰ প্ৰতি
যিকোনো প্ৰতিকূল পৰিস্থিতিত শান্তি আৰু ধৈৰ্য বজাই ৰাখক যেনেকুৱা ধৰণৰ সিচুৱেশ্যনে নাহক যেনেকুৱা ধৰণৰ পৰিৱেশে আপোনালোকৰ নাহক কিয় সমস্যা নাহক কিন্তু যিকোনো পৰিস্থিতিত নাহক আপোনালোকে শান্তি আৰু ধৈৰ্যৰে আপোনালোকে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে খৰখেদা আৰু অসাৱধানতাই আপোনালোকৰ কামবোৰ নষ্ট কৰিব পাৰে আজি ল'ৰা ছোৱালীৰ কামৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিব সময় উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিলে পৰিস্থিতি নিয়ন্ত্ৰিত হ'ব বুলি কৈছে ব্যৱসায় সম্পৰ্কে যিকোনো কাম কৰাৰ সময়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে বুলি কৈছে লেনদেনৰ বিষয়ত সমস্যা বাঢ়িব পাৰে গতিকে লেনদেন কৰোঁতে সেয়া আপোনালোকৰ টকা পইচাৰ লেনদেনে হওক বা কিছুমান কথা বতৰাই হওক গতিকে সকলো ক্ষেত্ৰতে অলপ ধ্যান দিয়ক বুলি কৈছে অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিব বিচাৰিছে তাতো লাভ হ'ব পাৰে কিন্তু আপোনালোকে কামখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক ইজনে সিজনৰ আৱেগক মনৰ ভাৱবোৰ বুজি পাবৰ বাবে চেষ্টা কৰক সকলো আপোনালোকে ক্লিয়াৰ কৰি ৰাখক হিচাপ নিকাচ চপাৰ ধৰি সকলোখিনি আৰু যিকোনো সিদ্ধান্ত আপুনি অকলশৰীয়াকৈ নল'ব নহ'লে সমস্যা হ'ব পাৰে বৈবাহিক জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব পৰিয়ালৰ সদস্যৰ লগত এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত তীব্ৰতা বাঢ়িব কাৰ্য পেচালৰ পৰা দূৰত্ব বজাই ৰাখক ইতিবাচক আৰু সুষম হৈ থাকক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ কামবোৰ বেছি হোৱাৰ বাবে আপোনালোকৰ কিছু মানসিক টেনচন বা শাৰীৰিকভাৱে কিছু বডি পেইন বা কিছু আপোনালোকৰ বীজজনিত সমস্যা অশান্তি দিব পাৰে আজি হতাশাৰ দৰে এটা অৱস্থাৰ আপোনালোকৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক আজি কৈছে যে কামবোৰ সম্পূৰ্ণ নোহোৱালৈকে কাকো প্ৰকাশ নকৰিব অন্যথা কামবোৰ নষ্ট হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ আৱেগক ইতিবাচক দিশত প্ৰদান কৰক বুলি কৈছে জীৱিকাৰ ক্ষেত্ৰত কাম কৰাৰ লোকসকলে অধিক কষ্ট কৰিলে পৰিস্থিতি উন্নত হ'ব ব্যক্তিগত ব্যৱসায় কৰাৰ লোকসকলে হঠাৎ লাভৰ সম্ভাৱনা আছে ব্যৱসায়ত মুকলি হ'ব পাৰে উপাৰ্জনৰ নতুন উৎস বুলি কৈছে চেষ্টা কৰক নতুন ব্যৱসায় এটা কৰাৰ বাবে বা ব্যৱসায়ত যদি আৰু এটা আপোনালোকে সাইড ব্যৱসায় কৰাৰ বাবে পৰিকল্পনা কৰে সেইখিনি ক্ষেত্ৰতো ভাল হ'ব বুলি কৈছে চাকৰিত পদোন্নতি পোৱাৰ সম্ভাৱনা আছে কিছুমান গুৰুত্বপূৰ্ণ কামত আপুনি সফলতা লাভ কৰিব পাৰে ৰাজনীতিত আশা কৰাৰ ধৰণৰ জনসমৰ্থন পাই আপোনালোকৰ প্ৰভাৱ বৃদ্ধি পাব আজিৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি বিশেষকৈ আগ্ৰহী হ'ব আদালতৰ গোচৰৰ সিদ্ধান্ত ইতিবাচক হ'ব উচ্চ পদস্থ ব্যক্তিৰ পৰা আপুনি পদ প্ৰদৰ্শন আৰু সংগ লাভ কৰিব বুলি কৈছে বিশেষকৈ আপোনজনৰ পৰা কিছু ভাল খবৰ পাব পাৰে দৈনন্দিন কাম কাজ ভালদৰে সংগঠিত কৰি ৰাখক পেটৰ লগত জড়িত কিছু বা ডিঙিৰ লগত জড়িত কিছু সমস্যা আপোনালোকৰ হ'ব পাৰে গতিকে সাৱধানতাৰ অৱলম্বন কৰিব লাগে বুলি কৈছে আপোনালোকৰ মনোবল দুৰ্বল হ'বলৈ নিদিব যিকোনো গুৰুতৰ ৰোগত আক্ৰান্ত লোকে চিকিৎসাৰ বাবে ঘৰৰ পৰা আঁতৰত যাব লগা হ'ব পাৰে বহিৰাজ্যলৈ যাবলগীয়া হ'ব পাৰে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকৰ স্বাস্থ্য দ্ৰুত উন্নতি হ'ব বুলি কৈছে ভাল হ'ব আপুনি পজিটিভ হৈ থাকক ভাল সুষম চিন্তা কৰক ভাল হ'ব যোগাসন আৰু ব্যায়াম কৰি থাককচোন নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিব প্ৰতিকাৰ স্বৰূপে আপোনালোকে আজিৰ দিনটোত কোনো দুখীয়া মানুহক কাপোৰ দান কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে ওম নমঃ শিৱায় লিখি দিব দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ কিছুমান বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ যথেষ্ট পৰিমাণে সম্ভাৱনা আছে বুলি কৈছে সম্পূৰ্ণ হ'ব আৰু আপোনালোকে নিজৰ আত্মবিশ্বাসৰে কামবোৰ কৰক বুলি কৈছে ভাল হ'ব কাৰো বিপদে কিন্তু পৰিচালিত নহ'ব আজি দিনটো ধ্যান ৰাখিব কাৰোবাৰ কথা শুনি পেলাই কিছুমান সিদ্ধান্ত নল'ব কিছুমান ডিচিজন নল'ব ক'ৰবাৰ টকা পইচা বিনিয়োগ নকৰিব কাৰোবাৰ লগত কাজিয়া পেচাল নকৰিব গতিকে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব বিৰোধীৰ লগত সাৱধানে মোকাবিলা কৰক বুলি কৈছে অৰ্থাৎ বিৰোধী আপোনালোকৰ শত্ৰু বা আপোনালোকক বেয়া পোৱা মানুহৰ লগত অলপ যিকোনো সিদ্ধান্ত লওঁতে হওক কথা বতৰা কৰোঁতে হওক সাৱধানে আপোনালোকে আগবাঢ়ক বুলি কৈছে যিকোনো ধৰণৰ তৰ্কৰ পেচালৰ পৰা আপোনালোকে আঁতৰি থাকক আপোনালোকৰ আৱেগক সঠিক দিশত প্ৰদান কৰক আপোনালোকৰ নিজৰ মনটো সঠিক দিশত প্ৰদান কৰক বুলি কৈছে সমাজত আপোনালোকৰ সন্মানৰ প্ৰতি সচেতন হওক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত ধৈৰ্যৰে কাম কৰিলে লাভজনক হ'ব বুলি কৈছে ব্যৱসায়ত আপোনালোকৰ বাধা কিছু কমিব যিখিনি প্ৰব্লেম আছিল কিছু পৰিমাণে হ'লেও হ্ৰাস পাব খং কিন্তু পৰিহাৰ কৰিব লাগিব বুলি কৈছে আজি অংশীদাৰিত্বৰে কামত অতিৰিক্ত সাৱধান হোৱাৰ প্ৰয়োজন হ'ব ব্যৱসায়িক বিষয়ত হঠাৎ লাভৰ সম্ভাৱনা থাকিব বুলি কৈছে ইতিবাচক চিন্তা কৰি থাকক কৰ্মসংস্থাপনত নিয়োজিত লোকসকলে বদলি হ'ব পাৰে লগতে কৈছে যে গুৰুত্বপূৰ্ণ আপোনালোকে কিবা এটা পদত অধিষ্ঠিত কৰাব পাৰে বা আকাংক্ষিত স্থানত পোষ্টিং পাব পাৰে বুলি কৈছে আজি বিশেষকৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আৱেগক নিয়ন্ত্ৰণ কৰিব লাগে বুলি কৈছে আনৰ কথা বতৰা শুনি যিকোনো কাম নকৰিব বুলি কৈছে গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ ভাল হ'ব আজি পাৰিবাৰিক কিছু সমস্যা আপোনালোকৰ উদ্ভৱ হ'লে সেইখিনি শান্তিপূৰ্ণভাৱে সমস্যাখিনি সমাধান কৰাৰ বাবে চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আজি ল'ৰা ছোৱালীৰ যিকোনো কাৰ্যকলাপে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব আজি কোনো পেণ্ডিং পে'মেণ্ট পালে আপোনালোকৰ আৰ্থিক অৱস্থাও ভাল হ'ব বুলি কৈছে আৰু কৈছে যে আপোনালোকৰ কামৰ প্ৰতি সম্পূৰ্ণ সমৰ্পণে আপোনালোকে
কামখিনি কৰক আপোনাৰ বাবে নতুন কৃতিত্বৰ সৃষ্টি কৰিব কোনো বিশেষ সিদ্ধান্ত লোৱাৰ সময়ত আপোনালোকে বিভ্ৰান্তিৰ সৃষ্টি হ'লে কনফিউজন লাগিলে ডাউট থাকিলে বা আপোনালোকৰ সন্দেহ থাকিলে বিশেষকৈ অভিজ্ঞ ব্যক্তিৰ পৰা জনাশুনা ব্যক্তিৰ পৰা যদি পৰামৰ্শখিনি লৈ ভাল হ'ব বা সমৰ্থন ল'ব বুলি কৈছে বা সমৰ্থনো থাকিব নিশ্চয়কৈ লাভ কৰিব গতিকে সেইখিনি ক্ষেত্ৰত সমৰ্থন ল'বলৈ চেষ্টা কৰক গাইডেন্স ল'বলৈ বাবে চেষ্টা কৰক ধ্যান ৰাখিব সম্পত্তি বা বাহন কিনাৰ যিসকলৰ সপোন এটা আছিল বা বহু দিনৰ পৰা আশা আছিল তেওঁলোকৰ কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে কিন্তু মানসিক চাপে আজিৰ দিনটো আপোনালোকৰ কৰ্মক্ষমতাত বিশেষকৈ দক্ষতাত প্ৰভাৱ পেলাব নিদিব গতিকে অযথাত অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব আজি কামবোৰ পিছুৱাই দিয়াৰ প্ৰৱণতাৰ কিন্তু ক্ষতি কৰিব পাৰে গতিকে কামখিনি তৎক্ষণাত পিছুৱাই নিদিব কিবা এটা যদি কাম আজিয়ে কৰিব পৰা যায় বা আপুনি দায়িত্ব পাইছে কিবা এটা কাম কৰাৰ সেইখিনি আজিয়ে কৰক বুলি কৈছে পেলাই নথব কাম পিছুৱাই দিয়াৰ ফলত আপোনালোকৰ ক্ষতি হ'ব পাৰে আপোনালোকৰ প্ৰচেষ্টাক শিথিল হ'বলৈ নিদিব পৰিস্থিতি অতি সোনকালে অনুকূল হৈ পৰিব ব্যৱসায়ত যিকোনো নতুন কামত কাম কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য লওক আৰু আপোনালোকৰ অৰ্ডাৰ সম্পূৰ্ণ কৰিবলৈ বা সময়মতে কাম কৰিবলৈ চেষ্টা কৰক বুলি কৈছে চাকৰিত ৰাজহুৱা লেনদেন কৰি থাকোঁতে অতি সাৱধান হোৱাটো প্ৰয়োজন আছে বুলি কৈছে যিসকলে চৰকাৰী চাকৰিয়াল কৰে তেওঁলোকে বিশেষকৈ ৰাজহুৱা লেনদেনৰ ক্ষেত্ৰত কথা বতৰা পাতোঁতে হওক মানুহৰ লগত ব্যৱহাৰ আদিৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হওক বুলি কৈছে ভুল শব্দ ব্যৱহাৰ নকৰিব আজি আপোনাৰ অৱদানে পৰিয়াল আৰু পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিব পুৰণি বন্ধু বান্ধৱীক লগ পালে অতীতৰ স্মৃতিবোৰ সতেজ হৈ পৰিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে সৰু সৰু কথা বতৰাখিনি ধৰি নাৰাখিব সমস্যা হ'ব পাৰে কিন্তু স্বাস্থ্যৰ প্ৰতি অসাৱধানতাৰ বাবে ৰক্তচাপ আৰু ডায়েবেটিছৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে নিজৰ সৰ্বোচ্চ যত্ন লওক বুলি কৈছে ভাল হ'ব বুলি কৈছে এই ক্ষেত্ৰত আপোনালোকে নিজৰ হেল্থৰ প্ৰতি ধ্যান দিবই লাগিব নিজৰ শৰীৰটো সুস্থ কৰি ৰখাৰ বাবে আপোনালোকে কাম কৰিবই লাগিব স্বাস্থ্য সম্পৰ্কে কোনো বিশেষ সমস্যা আদি হোৱাৰ সম্ভাৱনা কম হ'ব যদিও শাৰীৰিক ব্যায়ামৰ প্ৰতি আপোনালোকে আগ্ৰহ প্ৰকাশ কৰিলে ভাল হ'ব স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ প্ৰতি অধিক সাৱধান হোৱাৰো প্ৰয়োজন আছে শেষৰ ফালেলৈ দৈনন্দিন কাম কাজ অনুশাসিত কৰি ৰাখক শাৰীৰিক ব্যায়ামৰ প্ৰতি যত্ন লওক সাধাৰণতে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব স্বাস্থ্যৰ আপোনালোকৰ অভাৱৰ ক্ষেত্ৰত বিপৰীত লিংগৰ সংগীৰ পৰা বিশেষ সহায় আৰু সংগী লাভ কৰিব ইতিবাচক হৈ থাকক বুলি কৈছে অত্যধিক মানসিক চাপ যিমান পাৰে পৰিহাৰ কৰক বুলি কৈছে আজি মহাদেৱক পূজা কৰক বুলি কৈছে সুন্দৰ প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে চাকৰিত পদোন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যৱসায়ত আপোনালোকৰ জীৱন সংগীৰ পৰাও সমৰ্থন আৰু সংগ পাই থাকিব ৰাজনৈতিক উচ্চাকাংক্ষা আপোনালোকৰ পূৰণ হ'ব পাৰে বহুত জাতি কোম্পানীত কাম কৰা লোকসকলে তেওঁলোকৰ চিনিয়ৰসকলৰ পৰা কিবা এটা সুবিধা বা কিবা এটা পেকেজ আপোনালোকক বৃদ্ধি কৰাৰ বিশেষ খবৰ পাব পাৰে আদালতৰ বিষয়ত আজি সফলতা লাভ কৰিব পূৰ্বপুৰুষৰ ধন পোৱাৰ সকলো সম্ভাৱনা দেখা পোৱা গৈছে শ্ৰমিক শ্ৰেণীয়ে কৰ্মসংস্থাপন পাব পাৰে ব্যৱসায়ত নতুন পৰীক্ষাৰ নিৰীক্ষাৰ লাভজনক বুলি প্ৰমাণিত হ'ব কিছুমান গুৰুত্বপূৰ্ণ কামত আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে বিদেশ ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা থাকিব শিল্প আৰু অভিনয়ৰ ক্ষেত্ৰখনত আপুনি উচ্চ সফলতা আৰু সন্মান লাভ কৰিব যিসকলে এইটো লাইনত বা এই ধৰণৰ ক্ষেত্ৰত জড়িত উদ্যোগ এটা আৰম্ভ কৰাৰ পৰিকল্পনাৰ সফল হ'ব সামাজিকভাৱে সন্মান বৃদ্ধি পাব মাটিৰ ঘৰবাৰী বাহন আদি ক্ৰয়ৰ পৰিকল্পনাৰ সফল হ'ব বুলি কৈছে আজি এই সময়ত যদি আপুনি যিকোনো সম্পত্তি আদিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে আজিৰ দিনটোত তেন্তে তৎক্ষণাত সিদ্ধান্ত লওক বুলি কৈছে সময় অনুকূল প্ৰভাৱশালী আৰু অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ পালে একেবাৰে বাদ নিদিব এইবোৰৰ পৰা আপুনি বহু ধৰণৰ জ্ঞান লাভ কৰিব আজি কৈছে যে নিজৰ চিন্তাত দৃঢ় হৈ থাকক আনৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে গতিকে সাৱধান হ'ব যিকোনো লেনদেন কৰাৰ আগতে ইয়াৰ সকলো দিশ সঠিকভাৱে বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে গতিকে ধ্যান দিব যুৱক যুৱতীসকলে প্ৰেমৰ লগত জড়িত হৈ পঢ়া শুনা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আপোচ কৰা উচিত নহয় বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা নতুন কামৰ বাবে ব্যৱসায়িক পৰিকল্পনাৰ তৈয়াৰ হ'ব বিপণনৰ লগত জড়িত কোনো কাম বিশেষকৈ লোকৰ বাবে বিশেষকৈ সময় ভাল বুলি কৈছে কিন্তু আজি ধাৰ লোৱা বা দিয়াৰ লগত ধাৰ দিয়া বা ধাৰ লোৱাৰ ক্ষেত্ৰত জড়িত কোনো কাম নকৰিব চাকৰিত কিবা এটা প্ৰজেক্ট পোৱাৰ সম্ভাৱনা আছে কিবা এটা গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে যিটো আপোনালোকৰ ইচ্ছা অনুসৰি হ'ব বুলি কৈছে আজি জীৱন সংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিব পাৰে আজি বতৰৰ বাবে কিছু এলাহ আৰু অৱসাদ আপোনালোকৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ব্যায়াম আৰু যোগাসনক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব গতিকে এইখিনি ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব বুলি কৈছে আজি আপোনালোকৰ স্বাস্থ্য সম্পৰ্কীয় গুৰুতৰ সমস্যাবোৰ বিশেষকৈ সমাধান থকা এজন বিশেষ ব্যক্তিৰ সহায়ত সমাধান হ'ব বুলি কৈছে আজি আপোনালোকৰ স্বাস্থ্য সম্পৰ্কীয় গুৰুতৰ সমস্যাৰ ক্ষেত্ৰত আপোনালোকৰ সাৱধান হ'ব লাগিব যদি আপুনি হৃদৰোগৰ লক্ষণ
লক্ষ্য কৰে তেন্তে সেইবোৰ সহজভাৱে ল'ব নালাগে অন্যথা এই ৰোগে গুৰুতৰ ৰূপ ল'ব পাৰে সাধাৰণতে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব কোনো দুখ কষ্ট বা মানসিক চাপে আপোনাক আমনি নকৰে তাৰ প্ৰতি ধ্যান ৰাখিব আপুনি নিয়মিতভাৱে যোগাসনৰ ব্যায়াম কৰি থাকক আজি শ্ৰীযন্ত্ৰক সঠিকভাৱে পূজা কৰক মহাদেৱক পূজা কৰক সুন্দৰভাৱে পাৰ হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাইছে আমাৰ চেনেলটোত নতুনকৈ চাইছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিও ভিডিওটো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কন্যা ৰাশি আজি অভিজ্ঞ লোকৰ লগত কথা বতৰা হ'ব আৰু ইতিবাচক ধাৰণাৰ আদান প্ৰদান হ'ব জনাশুনা ব্যক্তিৰ পৰা কিবা এটা শিকিব পাৰিব জানিব পাৰিব বিত্তৰ সৈতে জড়িত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিবাচক ফলাফল দিব বুলি কৈছে আপোনালোকৰ জীৱন আৰু চিন্তা শৈলীটো ইতিবাচক পৰিৱৰ্তন আহিব ঘনিষ্ঠ মানুহৰ সৈতে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা আলোচনাত লিপ্ত হ'ব বুলি কৈছে আজি ধ্যান ৰাখক যিকোনো বিতৰ্কিত পৰিস্থিতিত বিশেষকৈ হস্তক্ষেপ কৰিলে আপুনি বিপদত পৰিব পাৰে কৰবাৰ টকা পইচা লাগি আছে কাইজা পেচাল হৈ আছে কিবা এটা সমস্যা উদ্ভৱ হৈ আছে তেনে ধৰণৰ কামত আপোনালোকে হস্তক্ষেপ নকৰিব বা সোমাই নপৰিব নহলে আপুনি নিজে বিপদত পৰিব পাৰে বুলি কৈছে নিজৰ কামত নিজকে ব্যস্ত কৰি ৰখাটো ভাল হ'ব আপোনাৰ কোনো কাম বা পৰিকল্পনা ৰাজহুৱা কৰা উচিত নহয় অন্যথা আপুনি বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে ব্যৱসায় বৃদ্ধিৰ বাবে নতুন প্ৰযুক্তিৰ জ্ঞান থকাটো গুৰুত্বপূৰ্ণ টেকনলজি ইউজ কৰিব লাগিব বৰ্তমান প্ৰয়োজন আছে ব্যৱসায়ত জনসংযোগে আপোনাৰ বাবে ব্যৱসায়ৰ নতুন উৎসৱৰ সৃষ্টি কৰিব ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ মহিলাসকলৰ পৰা গধুৰ কামৰ বোজা পৰিব পাৰে চৰকাৰী চাকৰি এটাত আপোনালোকৰ পছন্দ অনুসৰি কামৰ বোজা পাব পাৰে আজি পৰিয়ালৰ সহায় আৰু সহযোগিতাৰ প্ৰতিকূল পৰিস্থিতিত আপোনালোকক মনোবল বজাই ৰাখিব বৈবাহিক জীৱনতো মিঠাৰ থাকিব কথা বতৰা মধুৰতা থাকিব প্ৰেমত সাৱধান হ'ব কথা বতৰা কোৱাটোতে আজি নিজৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা ল'ব নালাগে অৰ্থাৎ যিমানখিনি পাৰে কাম সিমানখিনি লওক বুলি কৈছে মূৰৰ বিষ আৰু মানসিক চাপে আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে অলপ ধ্যান দিব লাগিব বুলি কৈছে নহলে সমস্যা উদ্ভৱ হ'ব পাৰে আজি কন্যা ৰাশি জাতক জাতিকাসকলক কৈছে যে নতুন ব্যৱসায় আৰম্ভ কৰিলে লাভজনক হ'ব বুলি কৈছে ব্যৱসায়ত নতুন সহযোগী গঠন কৰা হ'ব চাকৰিত যি বিচাৰে তাকে কৰিবলৈ পাব আপোনজনৰ কাৰণে আপোনালোকৰ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব বুলি কৈছে আজি উচ্চ বিষয়ৰ সৈতে ঘনিষ্ঠতাৰ বৃদ্ধি পাব পাৰে কৰ্মৰ ক্ষেত্ৰত নতুন নিৰ্মাণৰ কামত অগ্ৰগতি হ'ব ৰাজনীতিত আপোনালোকৰ আধিপত্য প্ৰতিষ্ঠা হ'ব ক্ৰীড়াৰ প্ৰতিযোগিতাত আশা কৰা ধৰণে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে চাকৰিত সাক্ষাৎকাৰ বা পৰীক্ষাত সফলতা লাভ কৰিব ব্যৱসায়িক পৰিকল্পনা গোপনে ৰূপায়ণ কৰক বুলি কৈছে কোনো প্ৰতিদ্বন্দ্বী বা গোপন শত্ৰুক নকব অন্যথা আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনাত ব্যাঘাত জন্মাব পাৰে আধ্যাত্মিক ক্ষেত্ৰত এজন বিশেষ ব্যক্তিৰ পৰা আপুনি পথ প্ৰদৰ্শন আৰু সংগ পাই থাকিব বুলি কৈছে আপোনালোকৰ মোটামুটি স্বাস্থ্য ভালে দেখা পোৱা গৈছে কিন্তু পেটৰ লগত জড়িত যিকোনো দীৰ্ঘদিনৰ ৰোগৰ পৰা আপুনি সকাহ পাব পাৰে আপোনজনৰ দুৰ্বল স্বাস্থ্যৰ উন্নতি হ'ব যি আপোনালোকক অপৰিসীম সুখ দিব বুলি কৈছে স্বাস্থ্যৰ প্ৰতি অতি অলপ সজাগ আৰু সাৱধান হোৱা উচিত বুলি কৈছে এই সূত্ৰ আপোনালোকৰ জীৱনৰ পৰা ৰোগ আঁতৰোৱাৰ কাম কৰে বুলি কৈছে মন আৰু শৰীৰক অত্যাচাৰ কৰাৰ পৰা বিৰত থাকক বুলি কৈছে এই দুটা কথাৰ প্ৰতি ধ্যান ৰাখক মন আৰু শৰীৰটোক আপোনালোকে কিছু ৰেষ্ট দিব বুলি কৈছে অত্যাচাৰ বেছি নকৰিব প্ৰতিকাৰ স্বৰূপে বৃদ্ধ বা অসহায় ব্যক্তিক আপোনালোকে সেৱা আগবঢ়াওক মহাদেৱক পূজা কৰক সুন্দৰভাৱে পাৰ হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰী ৰাম লিখি দিব সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ দিনটো তুলা ৰাশি কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ নোহোৱালৈকে কাকো প্ৰকাশ কৰিব নালাগে বুলি কৈছে নহলে আপোনালোকৰ কামবোৰ কিছুমান ক্ষেত্ৰত নষ্ট হ'ব পাৰে আপোনালোকৰ সমস্যা আৰু বাঢ়িবলৈ নিদিব বুলি কৈছে কিবা এটা যদি সমস্যা হৈছে সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি তাক যেতিয়া বাঢ়িবলৈ নিদিয়ে তাৰ প্ৰতি অলপ এক্টিভ থাকিব কৈছে সেইবাবে সোনকালে সমাধান কৰিবৰ বাবে চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰত সংঘাত যথেষ্ট বৃদ্ধি পাব পাৰে বুদ্ধিমান ৰূপে কাম কৰক অপ্ৰয়োজনীয়ভাৱে বিশেষকৈ বিভ্ৰান্ত নহ'ব ব্যৱসায়িক খণ্ডত কাম কৰা লোকসকলে লাহে লাহে লাভৰ সম্ভাৱনা থাকিব বুলি কৈছে জীৱিকাৰ ক্ষেত্ৰত কাম কৰা লোকসকলে অধিক কষ্ট কৰিলে পৰিস্থিতি উন্নত হ'ব বুলি কৈছে আপোনালোকৰ কেৰিয়াৰক উচ্চ পৰ্যায়লৈ লৈ যোৱাৰ বহুতো ভাল সুযোগ পাব ব্যক্তিগত ব্যৱসায় কৰা লোকসকলে হঠাৎ লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি তুলা ৰাশি জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰিব লাগে বুলি কৈছে আনৰ কথা বতৰা শুনি পেলাই যিকোনো কাম নকৰিব নহলে বিপদত পৰিব পাৰে সাৱধান হ'ব নহলে আপোনালোকৰ সমস্যাবোৰ উদ্ভৱ হ'ব পাৰে সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম-কাজত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰিবৰ বাবে চেষ্টা কৰক কাৰোবাক সুখ দি থাকিলেও আপুনি এটা সুখদায়ক অনুভৱ পাব অৰ্থাৎ কাৰোবাক যদি আপোনালোকে হেল্প কৰে কিবা এটা যদি সহায় কৰিছে আপোনালোকৰ মানসিক শান্তি লাভ কৰিব মনটো আপোনালোকৰ
সুখী অনুভৱ কৰিব বুলি কৈছে কিছুদিনৰ পৰা আপুনি আপোনালোকৰ ঘৰৰ ব্যৱস্থা উন্নত কৰাৰ বাবে যি প্ৰচেষ্টা চলাই আহিছে সেইবোৰ উৎকৃষ্ট ফল আপোনালোকে পাব বুলি কৈছে সেইবোৰে উৎকৃষ্ট ফল দিবলৈ গৈ আছে ধ্যান ৰাখিব লাগিব কোনো অনিৰ্ণয় ক্ষেত্ৰত বিশেষকৈ অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব কিছুমান সিদ্ধান্ত লওঁতে সাৱধান হ'ব বুলি কৈছে দিনটো আৰম্ভণিতে কিছু সমস্যাৰ বা বাধা আহিব পাৰে যদিও দুপৰীয়াৰ বা আবেলি সময়লৈ পৰিস্থিতি ভাল হ'ব মাত্ৰ এটা কথা মনত ৰাখিব যে কোনো কামক সৰু বা ডাঙৰ বুলি নাভাবিব কামেই গতিকে কৰিবৰ বাবে চেষ্টা কৰক ব্যৱসায়ত কৰা কঠোৰ পৰিশ্ৰমৰ ফলত অতি সোনকালে অনুকূল ফল পোৱা যাব গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে যিকোনো নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময়খিনি ভাল বুলি কৈছে কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰা সহায় লাভ কৰিব স্বামী স্ত্ৰীৰে পাৰস্পৰিক সমন্বয়ৰে যিকোনো ঘৰুৱা সমস্যা সমাধান কৰিব পাৰিব যুৱক যুৱতীসকলে ডেটিং আদি বিশেষকৈ বহুত ভাল পাব ওলাই যাব পাৰিব ঘৰৰ পৰা আজি প্ৰেমৰ ক্ষেত্ৰত কিন্তু সৰু সৰু কথা বতৰাক লৈ তৰ্কৰ পেচাল হ'ব পাৰে সেইখিনি লাহে লাহে ঠিক হ'ব বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অলপ ধ্যান দিব স্বাস্থ্য কিছু উন্নতি হ'ব যদিও স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা হ'ব পাৰে শৰীৰত কিছু ক্লান্তি ভাগৰুৱা গৰম চৰ্দি আদিৰ অভিযোগ থাকিব দৈনন্দিন কাম কাজ ভালদৰে সংগঠিত কৰি ৰাখক পেটৰ লগত জড়িত বা ডিঙিৰ লগত জড়িত ৰোগৰ পৰা সাৱধানতাৰ অৱলম্বন কৰিব লাগে প্ৰতিকাৰস্বৰূপে নিজৰ ঘৰত ময়ূৰ পাখিৰ আপোনালোকে ৰাখক বুলি কৈছে সুন্দৰ প্ৰতিফলন দেখিব মহাদেৱক আজি দিনটো পূজা কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক বৃশ্চিক ৰাশি আপোনালোকৰ দিনটো অতি শুভ দেখা পোৱা গৈছে বিশেষকৈ টান কিছুমান কাম বা কঠিন হৈ থকা কিছুমান কামতো আপুনি সফল হ'ব বুলি কৈছে জয় হ'ব পাৰিব আজি কঠিন আৰ্থিক বিষয়টো জয় হ'ব পাৰে বন্ধু বান্ধৱী বা আপোনালোকে সহকৰ্মীৰ সৈতে যিকোনো গুৰুত্বপূৰ্ণ ফোন কথোপকথনে বা বাৰ্তালাপে উপযুক্ত ফলাফল দিব বুলি কৈছে আৰু আপোনালোকৰ যিকোনো পৰিকল্পনা সঠিকভাৱে কাৰ্যকৰী কৰিব পাৰিব বুলি কৈছে গতিকে যিমান পাৰে চেষ্টা কৰকচোন ভাল হ'ব অৱশ্যে কঠোৰ পৰিশ্ৰমৰ মতে ফলাফল পোৱা নাযাব যদিও কিন্তু আপোনালোকৰ প্ৰচেষ্টা একেবাৰে কমাব নালাগে কেতিয়াবা কিন্তু প্ৰচেষ্টা আপোনালোকৰ চলাই থাকিব কিন্তু সেই ধৰণে আপোনালোকৰ ফল নাপালেও হতাশ নহ'ব লাহে লাহে পৰিস্থিতি আপোনালোকৰ পক্ষত হ'ব বুলি কৈছে ল'ৰা ছোৱালীৰ লগত জড়িত কিছু প্ৰত্যাহাৰ অভাৱত মনটো অশান্ত হৈ থাকিব পাৰে সাৱধান হ'ব অত্যাধিক খং আৰু মানসিক চাপৰ বাবে সমস্যা বাঢ়িব পাৰে বুলি কৈছে ব্যৱসায়িক খণ্ডত ব্যস্ততা আৰু বিশেষকৈ কৈছে যে বহুত ক্ষেত্ৰত পাৰিবাৰিক পৰিস্থিতি থাকিব ঘৰৰ মানুহখিনি আপোনালোকক সহায় কৰিব বিজনেছত বুলি কৈছে আৰু কৈছে যে বিশেষকৈ বহুত পাৰিবাৰিক পৰিস্থিতি আপোনালোকৰ সমাধানো হ'ব আজিৰ দিনটোত সম্পত্তি সম্পৰ্কৰ ব্যৱসায়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে কাগজ পত্ৰ কামবোৰ অতি সাৱধানে কৰক নিয়মিতভাৱে যোগাসন কৰক শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক নিয়োজিত লোকৰ বাবে পৰিৱৰ্তনৰ সম্ভাৱনা আছে বৈবাহিক জীৱনত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু সময়মতে ইয়াৰ সমাধানো হ'ব বুলি কৈছে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক স্বাস্থ্য ভাল হ'ব অত্যাধিক মানসিক চাপৰ কাৰণবোৰৰ পৰা আঁতৰি থকাটোৱে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ বিষয়ে বিৰোধী পক্ষক নক'ব তেওঁলোকে আপোনালোকৰ পৰিকল্পনাক বাধা দিব পাৰে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰখাৰ প্ৰয়োজন আছে যিকোনো প্ৰকাৰে মনটোক কামত ব্যস্ত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক আপোনালোকৰ বিৰোধীসকল হয়তো ৰাজনৈতিক সক্ৰিয় হৈ উঠিব ব্যৱসায়ত নতুন সহযোগীয়ে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে পৰিয়ালত অপ্ৰয়োজনীয় পাৰ্থক্য বা তৰ্ক পেচাল হ'ব পাৰে যিকোনো গুৰুত্বপূৰ্ণ কামত পলম হোৱাৰ বাবে দুখ অনুভৱ কৰিব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলৰ অত্যাধিক নেতিবাচক হোৱাৰ বাবে বিৰত থাকিব লাগিব ব্যৱসায়ত আয়তকৈ খৰচ বেছি হ'ব আদালতৰ গোচৰ সঠিক আপোনালোকৰ নিবদ্ধ কৰিব বুলি কৈছে ভাল হ'ব স্বাস্থ্য কিছু উন্নত হ'ব শাৰীৰিক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষ সমস্যা নহ'ব বিশেষকৈ মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকক ভ্ৰমণৰ সময়ত স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি সাৱধান হওক যিকোনো গুৰুতৰ ৰোগত আক্ৰান্ত লোকসকলে অজ্ঞাত ভয় আৰু বিভ্ৰান্তিৰে খেদি ফুৰিব বুলি কৈছে নেতিবাচক চিন্তা মনলৈ আহিবলৈ নিদিব যদি আপুনি অসুস্থ হৈ পৰে তেন্তে পৰিয়ালৰ সদস্যৰ পৰা সহায় আৰু সংগ লাভ কৰি থাকিব আপোনালোকে আজি দিনটো শিৱলিংগত আপোনালোকে জল অভিষেক কৰক ভগৱান শিৱক বেলপাত অৰ্পণ কৰক সুন্দৰ প্ৰতিফলন দেখিব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 ধনু ৰাশি আজিৰ ব্যৱসায়ত আপোনালোকৰ পৰিয়ালৰ আত্মীয় বৰ্গৰ পৰা সমৰ্থন পাই থাকিব ছাপোৰ্ট পাব বুলি কৈছে বিশেষকৈ বাহিনীটোৰ লগত জড়িত লোকসকলে শত্ৰুৰ ওপৰত জয়লাভ কৰিব সেনা বাহিনীত যিসকল লোক জড়িত হৈ আছে ৰাজনীতিত আপোনালোকৰ সাহস দেখি আপোনালোকৰ বিৰোধীসকলো স্তম্ভিত হৈ পৰিব বুলি কৈছে চাকৰিত আপোনালোকৰ কৰ্মশৈলী শলাগ লোৱা হ'ব দিনটোৰ প্ৰথম ভাগত আৰু ইতিবাচক সময় আহিব সুচিন্তিত কামত আপুনি সফলতা লাভ কৰিব
দিনটোৰ পিছত বিশেষকৈ তুলনামূলকভাৱে অধিক সংঘাত বৃদ্ধি পাব পাৰে। কামবোৰ সম্পূৰ্ণ নোহোৱালৈকে ৰাজহুৱা কৰিব নালাগে। সামাজিক প্ৰতিপত্তি বাঢ়িব। কাম কৰা লোকসকলে লাভ কৰিব সুবিধা। সহকৰ্মীসকলৰ পৰা সহযোগিতা থাকিব। ব্যক্তিগত ব্যৱসায়িক খণ্ডত কাম কৰা লোকসকলে তেওঁলোকৰ নতুন কৰ্ম পৰিকল্পনাৰ পৰা ধন উপাৰ্জনৰ সম্ভাৱনা থাকিব বুলি কৈছে। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ প্ৰতি সজাগ হওক বুলি কৈছে। সচেতন হওক। ডায়েবেটিছ বিশেষকৈ ৰোগত আক্ৰান্ত লোকসকলে সাৱধান হওক। আজিৰ দিনটোত শাৰীৰিক স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে। পৰিয়ালৰ কোনো আপোনজনৰ অসুস্থতাৰ বাবে চিন্তাৰ সৃষ্টি হ'ব। যদি আপুনি কোনো গুৰুতৰ ৰোগত ভুগি আছে তেন্তে সময়মতে ঔষধ খাওক বুলি কৈছে আৰু ইয়াৰ দ্বাৰা আপুনি সকাহ পাব। ইতিবাচক হৈ থাকক। নিয়মীয়াকৈ যোগাসন কৰক। ভাল প্ৰতিফলন দেখিব। আপুনি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সংগ লাভ কৰিব। তেওঁলোকৰ নিৰ্দেশনাত আপুনি যিকোনো বিশেষ সিদ্ধান্ত ল'বলৈ আৰাম অনুভৱ কৰিব। আজি নিজৰ ঘৰখনৰ যত্ন লোৱাত আৰু পৰিয়ালৰ সদস্যৰ লগত উপযুক্ত সময় খৰচ কৰা হ'ব। ধ্যান ৰাখক। যিকোনো মূল্যৱান বস্তু বা মাটি সম্পৰ্কীয় বিশেষকৈ সম্পত্তি কিনাৰ বা বিক্ৰী কৰাৰ সময়ত সাৱধান হওক। কোনো ধৰণৰ লোকচানৰ সম্ভৱ পৰ বুলি কৈছে। লগতে ধন সম্পৰ্কীয় লেনদেনৰ ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰক। বিশ্বাসঘাতকতাৰ সম্ভাৱনা আছে। সাৱধান হ'ব। পিতৃ মাতৃৰ পৰা সমৰ্থন পাব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক বুলি কৈছে। আজি কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত দেখা পোৱা গৈছে যে বৰ্তমান কামবোৰ চলি থকাৰ ধৰণত কোনো ধৰণৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা নকৰিব। আৰ্থিক অৱস্থা স্বাভাৱিক হ'ব। চিন্তা নকৰিব। বিত্তীয় সম্পৰ্কীয় কাম কাজত চলি থকা সমস্যাবোৰো হ্ৰাস পাব। ব্যস্ত সময়ৰ পৰা কিছু সময় পৰিয়াল বা জীৱনসংগীৰ সৈতে সময় কটাওক বুলি কৈছে। সেইখিনি প্ৰয়োজন আছে। তেওঁলোকৰ লগত মনোৰঞ্জন আদি এটা অনুষ্ঠানত বনাওক বুলি কৈছে। প্ৰেমত মধ্যমে দেখা পোৱা গৈছে। স্বাস্থ্যৰ প্ৰতি সচেতন হওক। অত্যধিক ক্লান্তিৰ বাবে আপোনালোকৰ মাইগ্ৰেইন বা আপোনালোকৰ কিছু মূৰৰ বিষ তেনেকুৱা ধৰণৰ এটা সমস্যা হ'ব পাৰে। আপোনাক আমনি কৰিব পাৰে। সাৱধান হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা আৰু শুভ সংখ্যা হ'ব 7। যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। মকৰ ৰাশি আজি বিশেষকৈ কৈছে যে আপোনালোকৰ ঘৰুৱা কাম কাজখিনি কৰিব পাৰিব। আধৰুৱা কামখিনি পূৰণ হ'ব। কিছুমান অভিজ্ঞ বা জনাশুনা ব্যক্তিৰ পৰা বা জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি পথ প্ৰদৰ্শন আৰু সমৰ্থন লাভ কৰিব। আগবাঢ়ি যোৱাৰ বাবে প্ৰেৰণা লাভ কৰিব। জীৱনত কিছুমান ডাঙৰ অভিজ্ঞতা আজিৰ দিনটোত লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি মানসিক আৰু আধ্যাত্মিকভাৱে কিছু শিথিল অনুভৱ কৰিব। এই সময়ত আৰ্থিক লাভৰ যুক্তিসংগতৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু মনত ৰাখিব যে আপুনি আন কামত জড়িত হৈ নিজৰ লক্ষ্যৰ পৰা বিচ্যুত ঘটাব পাৰে। বিপদজনক কাম কাজৰ প্ৰতি আগ্ৰহী নহ'ব। মনত ৰাখিব যে কোনো জ্যেষ্ঠ ব্যক্তিক অপমান কৰাও উচিত নহয় বুলি কৈছে। গতিকে ধ্যান ৰাখিব। নিজৰ আৱেগ আৰু খঙক নিয়ন্ত্ৰণ কৰক বুলি কৈছে। বিশেষকৈ ভাল হ'ব। ব্যৱসায়িক স্থানত অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ সন্মতি আৰু অনুমতি সাপেক্ষে বহু সমস্যাৰ সহজে সমাধান হ'ব। বৰ্তমান কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো উপযুক্ত নহয়। বিত্তীয় সম্পৰ্কীয় সমস্যাৰ ক্ষেত্ৰত নিশ্চিতভাৱে আপোনালোকৰ বিষয়াসকলৰ পৰা সহায় লাভ কৰিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ আৱেগিক ঘনিষ্ঠতা থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বাঢ়িব। স্বাস্থ্যৰ প্ৰতি অসাৱধানতাৰ বাবে কিছুমান ক্ষেত্ৰত দুৰ্বলতা আৰু এলাহ হ'ব পাৰে। অত্যধিক প্ৰাকৃতিক বস্তু গ্ৰহণ কৰক বুলি কৈছে। খোৱা-বোৱাৰ প্ৰতি আপোনালোকে ধ্যান দিয়ক। ভাল হ'ব বুলি কৈছে। এই ক্ষেত্ৰত মকৰ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব প্ৰদান কৰিব। কিছুমান কৈছে যে অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি পথ প্ৰদৰ্শন আৰু সমৰ্থন লাভ কৰিব আৰু এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগে। আনৰ কামত হস্তক্ষেপ নকৰিব। গতিকে ধ্যান দিব। আজি এই সোমবাৰৰ অমাৱস্যাৰ যিহেতু আপোনালোকৰ ষ্টাৰ্ট হ'ব বা আৰম্ভ হ'ব, আপোনালোকৰ বাবে অতি শুভ আৰু উপকাৰী হ'ব। কিছু ক্ষেত্ৰত পূৰ্বৰ কিছুমান গুৰুত্বপূৰ্ণ কামত আপুনি সংঘাতৰ সৃষ্টি হ'ব পাৰে। কিন্তু সাৱধান হ'ব। অত্যধিক বিতৰ্কৰ টৰ্ক পেচালৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকিলে ভাল হ'ব। কাৰোবাৰ কথা আপোনালোকে শুনি কিছুমান সিদ্ধান্ত নল'ব। ব্যৱসায়িক ক্ষেত্ৰত কৰা কামৰ পৰা আপুনি লাভ হ'ব বুলি কৈছে। জীৱিকাৰ ক্ষেত্ৰত অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰিলে লাভজনক হ'ব। আপোনালোকৰ প্ৰিয় খাদ্য পাব। চাকৰিত আপোনালোকৰ কামৰ বাবে অতিৰিক্ত দায়িত্ব বাঢ়িব বুলি কৈছে। খৰখেদাকৈ ৰাজনীতিৰ কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। ভালদৰে চিন্তা কৰক। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে বিশেষকৈ কৈছে যে চিনিয়ৰসকলৰ ওচৰত থকা বা তেওঁলোকৰ পৰা সুবিধা সংগ পাই থাকিব। কিছুমান অসম্পূৰ্ণ কামত আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ঔদ্যোগিক ব্যৱসায়ত সম্প্ৰসাৰণ কৰিব পাৰে বুলি কৈছে। কিছু মানসিক চাপ আৰু উদ্বিগ্নতাৰ বাবে দিনটো আৰম্ভ হ'ব বুলি কৈছে। ইয়াৰ ফলত মানসিক স্বাস্থ্যৰ প্ৰতি অধিক প্ৰভাৱ পৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত অপ্ৰয়োজনীয়ভাৱে লৰালৰিকৈ আপোনালোকে ঘূৰি ফুৰাটো ভাগৰুৱা আৰু অধিক বিষৰ সৃষ্টি কৰিব বুলি কৈছে। শাৰীৰিক ৰোগৰ প্ৰতি সাৱধান হওক। শৰীৰ বিষ আৰু চকুৰ সমস্যা হ'ব পাৰে। এলাহৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে। খাদ্যত আপোনালোকে পৰিমিততা বজাই ৰাখক। কিছু গুৰুতৰ ৰোগৰ বাবে স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিব পাৰে। আপোনালোকৰ স্বাস্থ্যৰ উন্নতি হ'ব। মনত ইতিবাচক চিন্তাবোৰ ৰাখক বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে ভগৱান শ্ৰী সত্যনাৰায়ণৰ আপোনালোকে কাহিনী পঢ়ক বা সম্পন্ন কৰক। সুন্দৰ প্ৰতিফলন দেখিব। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক।
কুম্ভ ৰাশি আপোনাৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় উলিয়াই নিজৰ পছন্দ অনুসৰি কাৰ্যকলাপৰ বাবে লগ বুলি কৈছে অৰ্থাৎ আপুনি যিমানে কাম নকৰক কিয় কিছু নিজৰ বাবে সময় উলিয়াব লাগিব নিজৰ ভাল লগা কামত আপোনালোকে টাইম স্পেন্ড কৰক ভাল হ'ব ইয়াৰ ফলত আপোনালোকৰ মানসিক আৰু শাৰীৰিক অৱস্থা সুষম হৈ থাকিব আত্মীয় স্বজন আৰু ওচৰ চুবুৰীয়াৰ সৈতে হোৱা কথা বতৰা আৰু আলোচনাই সম্পৰ্ক সুদৃঢ় কৰিব আৰু সমস্যাসমূহ সমাধান হ'ব পাৰে আজি অতিৰিক্ত খৰচে কিন্তু আপোনালোকক আমনি কৰিব পাৰে বাহিব খৰচ পাতি পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰি ব্যক্তিগত কামৰ বাবে সময় উলিয়াব নোৱাৰিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব এই সময়খিনিত ঘৰৰ মানুহখিনিকো সময় দিব লাগিব নিজকো সময় দিব লাগিব বুলি কৈছে গতিকে ধ্যান ৰাখক আজি কৈছে যে স্বাস্থ্যৰ ক্ষেত্ৰত উপযুক্ত চিকিৎসা আৰু যত্ন লওক বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা বিনিয়োগ কৰাৰ আগতে সকলো দিশ তথ্য লাভ কৰক বুলি কৈছে কৰবাত টকা পইচা ইনভেষ্ট কৰিব বিচাৰিছে সকলো তথ্য আপোনালোকে জানি লওক আপোনালোকৰ কৰ্ম পদ্ধতিত অনাৰ পৰিৱৰ্তনে ভাল ফলাফল দিব কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰাখক বুলি কৈছে আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব অসাৰ প্ৰেমৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে স্বাস্থ্যৰ কিছু উন্নতি হ'ব আৰু প্ৰভাৱশালী দৈনন্দিন কাম-কাজ বজাই ৰাখিলে আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব বুলি কৈছে গতিকে এই ক্ষেত্ৰত আপোনালোকে ধ্যান দিব লাগিব বুলি কৈছে কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটো পাৰিবাৰিক দায়িত্ব বুজা বাঢ়িব পাৰে আপোনাৰ সকলো আত্মীয়ৰ সৈতে সমন্বয় বজাই ৰাখক অসাৰ বিতৰ্কৰ সম্ভাৱনা আছে নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক বুলি কৈছে কথা কওঁতে সাৱধান হওক যি কওক ভাবি ভাবি কওক বুলি কৈছে কামবোৰ সম্পূৰ্ণ নোহোৱালৈকে আলোচনা আপোনালোকে নকৰিব কৰ্মৰ ক্ষেত্ৰত কামৰ বোজাৰ বৃদ্ধি পাব পাৰে খৰচো আপোনালোকৰ আয়ৰ সমান অনুপাত থাকিব বুলি কৈছে সম্ভাৱনা আছে কৰ্মৰ ক্ষেত্ৰত বিপৰীত লিংগৰ সংগীয়ে মিছা অভিযোগ উত্থাপন কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰিব পাৰে কিছু লোকক সাৱধান হ'ব নিবনুৱা লোকে হতাশ অনুভৱ কৰিব বুলি কৈছে হতাশ অনুভৱ কৰিব নিবনুৱাসকলে আজি কিন্তু নিৰাশ হৈ নতুন উদ্যম বা উৎসাহেৰে নিজৰ প্ৰচেষ্টা অব্যাহত ৰখা উচিত নহয় বুলি কৈছে আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব ধৈৰ্য বজাই ৰাখিব লাগিব ৰাজনীতিত পদবী আৰু প্ৰতিপত্তি বাঢ়িব স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰক পেট আৰু হাড়ৰ লগত জড়িত ৰোগৰ পৰা বিশেষ সাৱধানতাৰ অৱলম্বন কৰিব লাগে যদি আপুনি বিশেষ শাৰীৰিকভাৱে কিছু ৰোগত ভুগি আছে সাৱধান হওক বুলি কৈছে সহজভাৱে ল'ব নালাগে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক এজন সুদক্ষ চিকিৎসকৰ পৰা চিকিৎসা আপোনালোকে ল'লে ভাল প্ৰতিফলন দেখিব চিন্তা আপোনালোকৰ কিছু যদি আছিল দূৰ হ'ব সুস্বাস্থ্যৰ বাবে পূজা ধ্যান বা যোগ ব্যায়াম আদিৰ প্ৰতি আপোনালোকৰ আগ্ৰহ প্ৰকাশ বৃদ্ধি পাব বুলি কৈছে প্ৰকাশ কৰক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিকাৰ স্বৰূপে সন্ধিয়া উদীয়মান চন্দ্ৰক আপোনালোকে প্ৰণাম জনাই মাৰ প্ৰতি সন্মান ৰাখক বুলি কৈছে মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় দিনটো সুন্দৰভাৱে পাৰ হওক মীন ৰাশি ব্যৱসায়ত কিছু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সাৱধান হ'ব যিকোনো কাম কৰোঁতে কোনো গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব আন কাকো কিন্তু দিবও নালাগে এই কামটো নিজে কৰিবৰ বাবে চেষ্টা কৰক ৰাজনীতিত উচ্চ স্থানত থকা এজন ব্যক্তিৰ মিত্ৰ বুলি প্ৰমাণিত হ'ব কোনোবা পুৰণি গোচৰত সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব বুলি ইংগিত পোৱা গৈছে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত বাধাৰ যিখিনি আপোনালোকে ফেচ কৰিছে দেখি আছে সেইখিনিৰ পৰা কিছু মুক্তি পাব বুলি কৈছে চাকৰিত আপোনালোকৰ অধীনস্থ আৰু উদ্যতন বিষয়ৰ সৈতে সমন্বয় বজাই ৰাখিবৰ বাবে চেষ্টা কৰক বৈদিক কামত মানুহে উল্লেখযোগ্য সফলতা লাভ কৰিব মাটি ঘৰ বাৰী যান বাহন আদি ক্ৰয় বিক্ৰয়ত নিয়োজিত লোকসকলে হঠাৎ উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে চৰকাৰত থকা মানুহে বিশেষকৈ নতুন দায়িত্ব পাব পাৰে কৰ্ম সংস্থাপন বিচৰাৰ লোকসকলে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে স্বাস্থ্য আপোনালোকৰ ভাল হ'ব পৰিয়াল আৰু বন্ধু বান্ধৱীৰ উপস্থিতিত আপুনি মানসিক আৰু বিশেষকৈ শাৰীৰিকভাৱে আপোনালোকৰ সকাহ লাভ কৰিব যাৰ ফলত আপোনালোকৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰতো ইতিবাচক প্ৰভাৱ পৰিব হৃদৰোগ তেজৰ বিকাৰ ডায়েবেটিছ হওক হাঁপানি আদি ৰোগত আক্ৰান্ত লোকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হৈ থাকিব লাগে বুলি কৈছে আজি বিশেষকৈ এই সময়খিনিত আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগে আৰু কৈছে যে আপোনালোকৰ অপাৰেশ্যন সফল হ'ব পাৰে যিসকলৰ তেনেকুৱা ধৰণৰ এটা সমস্যা আছিল আপুনি পুষ্টিকৰ খাদ্য খাই থাকিব লাগে আৰু নিয়মিতভাৱে যোগাসন ব্যায়াম কৰক বুলি কৈছে প্ৰতিকাৰ স্বৰূপে হালধীয়া সৰিয়হ বা হালধীয়া ৰুমাল এখন নিজৰ লগত ৰাখক বা আপোনালোকে দান কৰক এটা সুন্দৰ প্ৰতিফলন দেখিব বুলি কৈছে সমাজ আৰু সামাজিক কাম-কাজত আপুনি উপস্থিতি থাকিব আপোনালোকৰ জনপ্ৰিয়তা বাঢ়িব ল'ৰা-ছোৱালীৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে ইয়াৰ উপৰি কৈছে যে অৰ্থনৈতিক পৰিকল্পনাৰ সহজে সাৰ্থক হ'ব বুলি কৈছে আজি আনক সহায় কৰাৰ লগতে ব্যক্তিগত কামৰ প্ৰতি মনোযোগ দিয়ক বুলি কৈছে কাৰোবাক সহায় কৰিবলৈ গৈ নিজৰে লোকচান কৰি ল'ব পাৰে অন্যথা আপোনালোকৰ নিজৰ কামবোৰ আধৰুৱা হৈ থাকিব পাৰে অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে এতিয়াই পুৰা বাজেট বনাবলৈ আৰম্ভ কৰি দিলে ভাল হ'ব বুলি কৈছে সম্পত্তিৰ ব্যৱসায়ত নিয়োজিত লোকসকলে ভৱিষ্যতে লাভজনক হ'ব বুলি কৈছে অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ৰ পৰিস্থিতি পূৰ্বতকৈ ভাল হ'ব কিন্তু মনত ৰাখিব যে আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলেও আপোনাৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে অলপ সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ
বিশেষকৈ কৈছে যে স্বামী স্ত্ৰীৰ মাজত চলি থকা উত্তেজনাই ঘৰৰ ব্যৱস্থাটো নেতিবাচক প্ৰভাৱ পেলাব পাৰে বিপৰীত লিংগৰ বিশেষকৈ কাৰোবাৰ লগত যুৱক যুৱতীসকলক কথা বতৰা বিশেষকৈ কৰিলে সুখৰ সৃষ্টি হ'ব খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে আনৰ কামত হস্তক্ষেপ নকৰিব ভাৰসাম্যহীন খাদ্যাভ্যাস পৰিহাৰ কৰক গেছৰ বিকাৰ বা গাঁঠিৰ বিষৰ দৰে সমস্যা বাঢ়িব পাৰে বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটো যদি আপোনালোকে লাভ কৰিছে বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক